হেল্ল' সকলোকে সুপ্ৰভাত জনালোঁ। একদম কালি আজি ইমান গৰম দি আছে এইকেইদিন। মই কৈছোঁ আজি অকণমান গৰমৰ এটা ধুনীয়া টিপছ এটা দি দিওঁ আপোনালোকক, কাৰণ যিসকল মহিলাই সদায় মানে কামৰ সূত্ৰে বাহিৰত ওলোৱা সোমোৱা কৰি থাকে, স্কিনটো আমাৰ বহুত ছানবাৰ্ণ হৈ যায়। ময়ো সদায় ওলাই যাওঁ, একদম অৱস্থা নাইকিয়া হৈ যাইছে। আৰু ৰাতিপুৱাৰ পৰা যিটো ৰ'দ ওলাইছে একদম মানে কৈছোঁ ন, অকণমান যে বাহিৰত ওলালে 5 মিনিটতে ছানবাৰ্ণ আহি যায় মুখত। তো মই কৈছোঁ সৰু টিপছ এটা দিওঁ আপোনালোককো, কাৰণ মই এইমাত্ৰ কৰিবলৈ লৈছিলোঁ। মই কৈছোঁ নহয়, একদম যেনেকৈ তেনেকৈ আছোঁ দেই, কৰিবলৈ লৈছিলোঁ। মই কৈছোঁ নহয়, কৰোঁতে বোলো এটা ভিডিঅ' বনাই সকলোকে দি দিওঁ, আপোনালোকৰো সুবিধা হ'ব। একদম একো নাই, ঘৰতে থকা বস্তুকেইটা আপোনালোকে সদায় মানে আহাৰ পিছত যেতিয়া আহে বা যিসকলে বাহিৰত ওলাই যায়, আজিকালি ঘৰৰ ভিতৰত থাকিলেও হৈ যায় ছানবাৰ্ণ, এনেকুৱা মানে গৰম পৰিছে। তেওঁলোকে আহি কৰিব এবাৰ, আৰু ৰাতিপুৱা ওলাই যোৱাৰ সময়ত বা ৰাতিপুৱা এবাৰ কৰিব, চাব স্কিনখন একদম সতেজ হৈ থাকিব। বেলেগ একো নাই। গাখীৰটো কিন্তু ল'ব হা, গাখীৰটো তাজা ল'লেও কথা নাই। সদায় আপুনি আগতে এখন মানে টিচু বা ৰুমাল হ'লেও কথা নাই, হেৰি কৰিব, অকণমান সময় ফ্ৰিজত থৈ গাখীৰটো লৈ পেলাই টেপিং কৰি দিব এনেকৈ স্কিনত, ঠিক আছে। এনেকৈ ধুনীয়াকৈ অলপমান গাখীৰটো দি পেলাই টেপিং কৰি দিব স্কিনত। ৰাতিও কৰিব আৰু আপোনালোকে ৰাতিপুৱা ওলাই যাওঁতেও কৰিব। এনেকৈ ধুনীয়াকৈ অলপমান টেপিং কৰি দিবচোন গাখীৰটো স্কিনত। মই যেনেকৈ কৰিছোঁ টেপিংটো, এনেকৈ ওপৰলৈ উঠাই কৰিব দেই, তললৈ নহয়, সদায় ওপৰলৈ উঠাই এনেকৈ কৰিব। যেতিয়া স্কিনত আমাৰ গাখীৰটো এনেকৈ অলপ সময় আপোনালোকে 10-15 ছেকেণ্ডমান এনেকৈ ধুনীয়াকৈ টেপিং কৰি ল'ব। দেখিছেনে মই যেনেকৈ কৰিছোঁ, তেনেকৈ ধুনীয়াকৈ টেপিং কৰি ল'ব। টেপিং কৰি লোৱাৰ পিছত মই, কাৰণ কম সময়ৰ ভিতৰতে বনাব লাগিবতো ভিডিঅ'টো, সেইকাৰণে মই আপোনালোকক এনেকৈ যেতিয়া টেপিং কৰি ল'ব, তাৰপাছতে মই বিশেষ একো লোৱা নাই। ইয়াতে আছে ঘৰতে পোৱা বস্তু, মচুৰ দালি অকণমান পিচি পেলাই, তাৰে মানে পিচা বটা আৰু মচুৰ দালি ভালকৈ বটিব আকৌ দেই, জ্বলা থকা হেৰি নবটিব। আৰু মই অকণমান তাতে চাউলৰ গুড়ি আৰু এই গাখীৰে দিছোঁ, আৰু অকণমান হালধি পাউডাৰ দিছোঁ। আৰু যদি হালধিৰ ৰস দিব পাৰে, কিছুমানৰ কিন্তু হালধি অকণমান খজুৱায়ো। তো এনেকৈ ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ব, দেখিছেনে যেনেকৈ পেষ্টটো হৈছে। তেনেকৈ পেষ্টটো বনাই এইটো ধুনীয়াকৈ আপোনালোকে অকণমান স্কিনত অকণমান লাহেকৈ মাছাজ কৰি দিব, খুব ধুনীয়াকৈ এনেকৈ মাছাজ কৰি দিব। চাওক এনেকৈ মাছাজ কৰি দিব। গোন্ধতে খাওঁ লাগি গৈছে, ইমান ধুনীয়া গোন্ধাইছে। এনেকৈ মাছাজটো কৰিব দেই, এনেকৈ ওপৰলৈ উঠাই ধুনীয়াকৈ মাছাজটো কৰি দিব। মাছাজটো এনেকৈ ধুনীয়াকৈ কৰি আপোনালোকে এইখিনি অকণমান সময় পেক হিচাপে এনেকৈ ডিঙিটো এনেকৈ ওপৰলৈ কৰিব। সদায় ওপৰলৈ কৰি মাছাজ কৰিব দেই। আৰু এনেকৈ ধুনীয়াকৈ মাছাজ কৰি এটাই, আৰু হাতত আঙুঠি চাঙুঠি পিন্ধি নল'ব দেই, খুব ধুনীয়াকৈ নখ চখ নাথাকিলেতো আৰুৰে ভাল। এনেকৈ ধুনীয়াকৈ মাছাজ কৰি পেলাই স্কিনখনত দিছেনে, অকণমান সময় ৰাখি দিব। পেকটো ধুনীয়াকৈ অকণমান সময় এনেকৈ মাছাজ কৰি এনেকৈ ধুনীয়াকৈ ৰাখি দিব পেকটো। প্ৰথমতে অকণ মাছাজ কৰি ল'ব, আৰু ধুনীয়াকৈ পেকটো এনেকৈ ওপৰলৈ লগাই ৰাখি পেলাই আপোনালোকে 5 মিনিটমানৰ পিছত ধুনীয়াকৈ একদম পিয়'ৰ ঠাণ্ডা শীতল পানীৰে ধুই দিব, আৰু চাব আপোনালোকৰ স্কিনখনৰ গ্ল'। আৰু যিখিনি আপোনালোকৰ আগদিনাৰ পৰা যিবিলাক ছানবাৰ্ণৰ যিবিলাক আছে, সেইবিলাক সকলোখিনি নোহোৱা হৈ যাব। মই কিন্তু এতিয়া নুধুওঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু দেখাই দিলোঁ আপোনালোকক। তো আপোনালোকেও কৰিব, কমেণ্টত জনাব কেনেকুৱা পাইছে। বাই বাই।